প্ৰশ্ন উত্থাপন হৈছে সেইবাবে আমি এই বিষয়টো আনিছো আপোনালোকৰ বাবে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নাভুত নাচৰুত ঘটনাবোৰ পোহৰলৈ আহি আছে কৰবাত সাগৰ পৃষ্ঠৰ একেবাৰে তলৰ পৰা সাধাৰণতে ওলাই নহা কিছুমান জীৱ ওলাই অহা বুলি কোৱা হৈছে অৱশ্যে তাৰ বৈজ্ঞানিক বিভিন্ন কাৰণৰ কথাও কৈ থকা হৈছে কৰবাত আকৌ গাতৰ পৰা হঠাৎ এন্দুৰ নিগনি এইবোৰ ওলাই অহাৰ খবৰ আহি আছে কৰবাত আকাশত খুব বেছি চৰাই দেখা পোৱা বুলি কৈ আছে কৰবাত কীট পতংগৰ উপদ্ৰৱ বাঢ়িছে বুলি কৈ আছে সমগ্ৰ বিশ্বৰ পৰা এনে ধৰণৰ বাতৰি আপোনালোকে প্ৰায় আজিকালি শুনিবলৈ পাই থাকে তাৰো কৰবাত সাইন্টিফিক বা বৈজ্ঞানিক ভিত্তি থাকে কৰবাত কিবা কাৰণত আন কাৰোবাৰ অৱশ্যে কোনো ধৰণৰ ভিত্তি পোৱা নাযায় কিন্তু এইবাৰ বিশ্বৰ এটা কোণত চৰাইৰ মৃত্যু হৈছে আৰু সেই চৰাইৰ মৃত্যুক লৈ বিভিন্ন কৌতূহল জন্মিছে বিভিন্ন জনৰ মনত বহুতে বহু কথা কৈ আছে কোনে কি কৈছে সেইখিনি আমি আপোনালোকক এই পোনপটীয়া সম্প্ৰচাৰতে জনাম ইয়া আগজাননী নেকি কিবা ভয়াবহ কথা ইয়াত থাকিব পাৰে নেকি সেই সকলোখিনি কথা আমি আপোনাক জনাম সাধাৰণতে বিপদৰ প্ৰাকৃতিক যেতিয়া কিবা ঘটনা পৰিঘটনা হয় সাধাৰণতে এনেধৰণে কোৱা হয় যে ভূমিকম্প অহাৰ আগত চৰাই চিৰিকটিৰ অলপ আকাশত বেছি দেখিবলৈ পোৱা যায় বুলি বিভিন্নজনে কয় বা চৰাই চিৰিকটিৰ কোলাহল বেছি শুনিবলৈ পোৱা যায় বুলি কয় আনকি একাংশ লোকে এনেকৈও কয় যে যিকোনো প্ৰাকৃতিক দুৰ্যোগ অহাৰ আগে আগে কুকুৰে খুব ভুকে বুলি কোৱা হয় অৱশ্যে কিছুমান গতিবিধি কিছুমান শব্দ তৰংগ যিবোৰ মানুহে শুনিব নোৱাৰে সেই শব্দ তৰংগবোৰ এই জীৱ জন্তুবোৰে অনুভৱ কৰিব পাৰে সেইবোৰে হৈছে বৈজ্ঞানিক ভিত্তি যাৰ বাবে ইয়াত কোনো ধৰণৰ অলৌকিকতা নাই ইয়াত কেৱল মাত্ৰ বৈজ্ঞানিক ভিত্তি আছে কেতিয়াবা সেই শব্দ তৰংগবোৰ অনুভূত হয় কিছুমান নিৰ্দিষ্ট শব্দ তৰংগ থাকে যিবোৰ অনুভৱ কৰে জীৱ জন্তুবোৰে তাৰ বাবে হয়তো তেনেধৰণৰ ঘটনা পৰিঘটনা হয় আগতীয়াকৈ আমি কুকুৰৰ ভুকনি বা কুকুৰে ভুকা শুনিবলৈ পাওঁ যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ আগে আগে অথবা চৰাই চিৰিকটিৰ অলপ হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ সেইবোৰ সেই অনুভৱখিনি যিখিনি মানুহে কৰিব নোৱাৰে সেইখিনি চৰাই চিৰিকটি বা জীৱ জন্তুবোৰে পাৰে বা সেই শব্দ তৰংগবোৰ আগতেই অনুভৱ কৰিব পাৰে তেওঁলোকৰ শৰীৰটোৱে যাৰ ফলত হয়তো আমি তেনেধৰণৰ ঘটনা পৰিঘটনা দেখিবলৈ পাওঁ কিন্তু এবাৰ চৰাইৰ মৃত্যু হৈছে চৰাইৰ মৃত্যুটোৱে কি সূচাইছে এই চৰাইৰ মৃত্যুৰ ঘটনা ক'ত হৈছে অষ্ট্ৰেলিয়াত হৈছে বিভিন্ন প্ৰজাতিৰ চৰাই আছে আৰু সেই চৰাইবোৰ সেই দেশতে অৱস্থিত বা সেই দেশতে থাকে সাধাৰণতে পৰিভ্ৰমী চৰাইবোৰক আমি সময়ে সময়ে ভাৰতলৈ বা অসমলৈ অহা দেখিবলৈ পাওঁ এই চৰাইবোৰ ভাতৰ দৰে বগা আকৃতিৰ কিছুমান চৰাই যাৰ ইংৰাজী নাম আছে মই ইংৰাজী নামটো কৈ দিছোঁ আৰু তেনেকুৱা ধৰণৰ কেইটামান বিশেষ প্ৰজাতিৰ চৰাই আৰু অবাধ হাৰত মৃত্যু হোৱা বুলি কোৱা হৈছে যিটো ৰিপৰ্ট আমালৈ আহিছে ইয়াত কোৱা হৈছে কৰেলাছ হোৱাইট ককেটছ এইবোৰ চৰাই যিটো ভাতৰ আকৃতিৰ দৰে ক'লোঁ বগা ৰঙৰ হোৱাইট কৰেলছ যিটো হোৱাইট ককেটছ যিটো চৰাই আছে চৰাই প্ৰেমীসকলে ভালদৰে চিনি পাব সেই চৰাইটোৰ মৃত্যু হৈছে কৰেলাছ চৰাইটোৰ মৃত্যু হৈছে আদি বিভিন্ন চৰাই বহুত চৰাই বুলি কোৱা হৈছে সংখ্যাটো সঠিক সংখ্যাটো এই মুহূৰ্তত নাই এই চৰাইবোৰক গছৰ পৰা হঠাৎ সৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু সেই সৰি পৰা চৰাইবোৰৰ কৰবাত কাৰোবাৰ চৰাইৰ শৰীৰৰ পৰা তেজ ওলাই আছে কৰবাত কোনো এটা চৰাই ধলং ধপংকৈ খোজকাঢ়ি আছে কোনো এটা চৰাই মূৰ্ছা গৈ থকা অৱস্থাত উদ্ধাৰ হৈছে আৰু কোনোবা এটা চৰাইৰ জীৱন নোহোৱা অৱস্থাত উদ্ধাৰ হৈছে মানে প্ৰাণবায়ু উৰি যোৱা অৱস্থাত উদ্ধাৰ হৈছে আনকি এই যিটো স্থান আছে অষ্ট্ৰেলিয়াৰ নিউকাছলৰ চহৰীয়া অঞ্চলতো চৰাইৰ জাক আহি মৃত্যুমুখত পৰিছে নিউকাছল এই অঞ্চলটোৰ শ্বপিং মল বা মানুহৰ ঘৰ শ্বপিং মলতো খুন্দা খাই বহু চৰাইৰ মৃত্যু হৈছে অকস্মাত শ্বপিং মলৰ তলত উদ্ধাৰ হৈছে শ্বপিং মলৰ চাদত উদ্ধাৰ হৈছে চৰাইৰ মৃতদেহ বা মূৰ্ছা যোৱা অৱস্থাত চৰাই বা ধলং ধপংকৈ খোজকাঢ়ি থকা চৰাই মানুহৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছে তেনেধৰণে ধলং ধপংকৈ খোজকাঢ়ি থকা চৰাই আৰু যাক লৈ এতিয়া চিন্তা ব্যক্ত কৰিছে অষ্ট্ৰেলিয়াৰ সাউথ ৱেলছৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন অথৰিটিয়ে চিন্তা ব্যক্ত কৰিছে যাক চমুকৈ EPA বুলি কোৱা হয় আৰু তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে তৎকালীনভাৱে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে EPA অৰ্থাৎ এনভাইৰনমেণ্ট প্ৰটেকশ্যন অথৰিটিয়ে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে ইয়াত কি সন্দেহ থাকিব পাৰে মাছ পয়জনিঙৰ কথা ইয়াত কোনোবাই বিষাক্ত দ্ৰব্য চৰাইৰ বাবে দিয়া বা খেতিপথত বিশেষকৈ বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা তেনেকুৱা ধৰণৰ সন্দেহ কৰা হৈছে লগতে পেষ্টিচাইডছ ব্যৱহাৰ কৰাৰ কথা আহিছে পেষ্টিচাইডছ ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে আদি বিভিন্ন সামগ্ৰী বিভিন্ন দ্ৰব্য ব্যৱহাৰ কৰাৰ কথা সন্দেহ কৰা হৈছে অৱশ্যে তদন্ত প্ৰক্ৰিয়া এতিয়া চলিহে আছে তদন্ত প্ৰক্ৰিয়া লাহে লাহে যেতিয়া আগবাঢ়িব আৰু তদন্ত প্ৰক্ৰিয়াত যিবোৰ তথ্য ওলাব সেইখিনি আমি গম পাম আৰু এটা সন্দেহ প্ৰকাশ কৰা হৈছে যে ইয়াত আন কিবা
ফ্লু জাতীয় এভিয়ান ফ্লু যেটো সাধাৰণতে চৰাইৰ ক্ষেত্ৰত হয় সেই এভিয়ান ফ্লু জাতীয় কিবা বেমাৰ হ'ব পাৰে নেকি চৰাইবোৰৰ সেইটো পৰীক্ষা কৰি থকা হৈছে যিবোৰ সাধাৰণতে সম্ভাৱ্য হ'ব পাৰে বা যিবোৰ সাধাৰণতে লেখত আমি ল'ব পাৰোঁ কেতিয়াবা পেষ্টিচাইডছ ব্যৱহাৰ কৰাৰ কাৰণে খেতি পথাৰত পেষ্টিচাইডছ ব্যৱহাৰ কৰাৰ কাৰণে কেতিয়াবা আকৌ আন কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে কোনোবাই বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰে সেই বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলতো চৰাই চিৰিকটিয়ে সেই বিষাক্ত দ্ৰব্যবোৰ যদি একেলগে সেৱন কৰে তেনেহ'লে খাদ্য বস্তুৰ লগত যদি কোনোবাই দি থয় সেই বিষাক্ত দ্ৰব্যবোৰ বা বিষ যদি মিহলাই থৈ দিয়ে কোনোবাই যদি ইণ্টেনশ্যনেলি জানি বুজি সেই কামটো কৰিছে যে টাৰ্গেট কৰি চৰাইক নিধন কৰিম বুলি তেনেহ'লে সেইটো এটা গুৰুতৰ অপৰাধ সেই গুৰুতৰ অপৰাধবোৰৰ বাবেও এতিয়া তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু এই তদন্ত প্ৰক্ৰিয়া অতি ক্ষিপ্ৰগতিত চলিব বুলি অষ্ট্ৰেলিয়াৰ নিউ ৱেলছৰ প্ৰশাসনে দাবী কৰিছে কাৰণ সাধাৰণতে এটা জীৱ জন্তুক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয় আপোনালোকে মন কৰিব অষ্ট্ৰেলিয়া এনেকুৱা এখন দেশ য'ত কেংগাৰুৰ সংখ্যা অধিক বা আন কেতবোৰ জীৱ আছে য'ত তেওঁলোকৰ দেশত অধিক পোৱা যায় আৰু সেই অধিক পোৱা জীৱবোৰক তেওঁলোকে ভক্ষণ কৰাৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নকৰে মানে সাধাৰণতে তাত আমি দেখিবলৈ পাওঁ কিছুমান বিশেষ মাংস তেওঁলোকে ভক্ষণ কৰে সেই দেশসমূহৰ লোকসকলে যি তেওঁলোকৰ দেশত বহুত আছে যি জীৱ জন্তুক সাধাৰণতে খাদ্য হিচাপেও গ্ৰহণ কৰিব পাৰে কিন্তু চৰাইৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াত এটা কঠোৰ নিয়ম আছে যে তাত চৰাইক নিধন কৰা বা চৰাইক ৰক্ষণাবেক্ষণ দিয়া এই নিৰ্দিষ্ট চৰাইবোৰক কোনো ধৰণৰ কোনো কাৰণতেই মাংসৰ ওপৰত ভক্ষণ কৰিব নোৱাৰে বা এই নিৰ্দিষ্ট চৰাইবোৰক কোনোবাই টাৰ্গেট কৰি ল'ব নোৱাৰে কোনোবাই নিধন কৰোঁ বুলি কৰিব নোৱাৰে তাত এই ক্ষেত্ৰত বন যিখন সুৰক্ষা আইন আছে তাত অধিক কঠোৰ অষ্ট্ৰেলিয়াত যিবোৰ সংৰক্ষিত জীৱ জন্তু আছে চৰাই চিৰিকটি আছে সেইবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি তাত সহ্য কৰা নহয় কিন্তু যিবোৰ মাংস হিচাপে ভক্ষণ কৰা হয় সেইবোৰ মানুহে নিধন কৰি খাব পাৰে সেই মাংসৰ বিক্ৰী হ'ব পাৰে ৰেষ্টুৰাণ্ট বা আন প্ৰান্তত সেইবোৰৰ বিক্ৰী হোৱা আমি দেখিবলৈ পাওঁ সেইটো অন্য বিষয় কিন্তু তাৰ বাহিৰে এই চৰাই চিৰিকটিবোৰ যিবোৰ চৰাইৰ কথা আমি ক'লোঁ সেই চৰাইবোৰক অধিক প্ৰটেকশ্যন দিয়া হয় সুৰক্ষা দিয়া হয় বন সুৰক্ষা আইনৰ অধীনত অষ্ট্ৰেলিয়াৰ যিহেতু বন আইনখন অধিক কঠোৰ হয় সেই আইনৰ অধীনত অধিক কঠোৰ নিৰাপত্তা এই চৰাই চিৰিকটি বা জীৱ জন্তুবোৰক দিয়া হয় যি তালিকাত যি চৰাই বা জীৱ জন্তুৰ নাম আছে আৰু এই যি চৰাইৰ মৃত্যু হৈছে এই নিৰ্দিষ্ট চৰাইকেইটাও তাত সংৰক্ষিত চৰাই বুলি কোৱা হৈছে ৰিপৰ্টত আৰু সেয়েহে এই চৰাইৰ এনেধৰণৰ অপমৃত্যু সহজভাৱে ল'ব পৰা নাই কেনেধৰণে মৃত্যু হ'বলৈ পালে কি হ'ল ইয়াৰ কোনোবা ফ্লুৰ ফলত হৈছে কোনোবা ভাইৰাছৰ ফলত হৈছে অথবা কোনোবাই জানি বুজি পৰিকল্পনা অনুসৰি চৰাইবোৰক নিধন কৰিছে অথবা খেতিপথাৰত পেষ্টিচাইডছ ব্যৱহাৰ কৰাৰ ফলত হৈছে এই সকলো এতিয়া তদন্তৰ অধীনত আছে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি আছে আশা কৰা হৈছে অতি শীঘ্ৰে ইয়াৰ তথ্যবোৰ ওলাব কিন্তু সাধাৰণতে এনেধৰণে চৰাই চিৰিকটিৰ মৃত্যু হ'লে যাক অপমৃত্যু বুলি কোৱা হয় তাক লৈ বিভিন্নজনে বিভিন্ন ভৱিষ্যতবাণী কৰি দিয়ে বিভিন্নজনে কয় যে এনেধৰণে চৰাইৰ মৃত্যু এটা ভয়াৱহ আগজাননী হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী হ'ব পাৰে কিন্তু এতিয়া অষ্ট্ৰেলিয়া প্ৰশাসনে এই কথাটোক নাকচ কৰিছে কৈছে যে ইয়াত তেনেধৰণৰ চিন্তা কৰাৰ কোনো ভিত্তি নাই কাৰণ এই চৰাইৰ মৃত্যু সাধাৰণতে যেনেধৰণে এই চৰাইবোৰৰ মৃত্যু হৈছে সেই মৃত্যুৰ দিশটোলৈ চাই ক'ব পাৰি যে ইয়াত তেনেধৰণৰ প্ৰাকৃতিকভাৱে চৰাইবোৰৰ মৃত্যু হোৱা নাই যদি ই প্ৰাকৃতিকভাৱে মৃত্যু হ'লহেঁতেন তেনেহ'লে তাত ক'ৰবাত অস্বাভাৱিকতা থাকিলহেঁতেন কিন্তু প্ৰাকৃতিকভাৱে এই চৰাইবোৰ নিধন হোৱা নাই কাৰণ বিভিন্ন চৰাইৰ শৰীৰত তেজ ওলাই আছে বিভিন্ন চৰাই থৰক বৰককৈ খোজকাঢ়িছে ধলং ধপংকৈ খোজকাঢ়িছে মানে ক'ৰবাত কিবা বিষাক্ত দ্ৰব্যৰ সংস্পৰ্শলৈ এওঁলোক আহিছে বিশেষজ্ঞৰ প্ৰাথমিক ভিত্তিত এতিয়াও যেহেতু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই সেয়েহে প্ৰাথমিক ভিত্তিত কেৱল দৃষ্টি দি বিভিন্ন তথ্য উদ্ঘাটন কৰি সেইখিনি কথা কৈছে যে এয়া প্ৰাকৃতিকভাৱে হোৱা নাই যদি প্ৰাকৃতিকভাৱে হ'লহেঁতেন তেনেহ'লে ক'ব পৰা গ'লহেঁতেন যে কিবা কাৰণত প্ৰকৃতিৰ কিবা এটা আগজাননী হ'ব পাৰে কিন্তু তাক সম্পূৰ্ণৰূপে এই মুহূৰ্তত নাকচ কৰা হৈছে ইয়াত সম্পূৰ্ণ সম্ভাৱনা বা আশংকা আছে যে কোনোবাই পেষ্টিচাইডছ ব্যৱহাৰ কৰাৰ বাবে অথবা বিষাক্ত দ্ৰব্য দিয়াৰ বাবে এই চৰাইবোৰৰ মৃত্যু হৈছে আৰু যদি কিবা কাৰণত ফ্লু জাতীয় আন কেতবোৰ কাৰণত চৰাইবোৰৰ মৃত্যু হৈছে সেয়াও গৱেষণাৰ অন্তত ওলাব আৰু তেতিয়াও এই ফ্লুৰ পৰা চৰাইবোৰক ৰক্ষা কৰাৰ বাবে কি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ অধীনত কামবোৰ আগবাঢ়িব বুলি কোৱা হৈছে কিন্তু ইয়াত কোনো ভয়াৱহ কথা চিন্তা কৰি ভয়াৱহ দিশটোৰ কথা উল্লেখ কৰি আশংকাগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই বুলি অষ্ট্ৰেলিয়াৰ চৰকাৰৰ তৰফৰ পৰা সদৰি কৰিছে আৰু বন বিভাগ বা যিটো EPA ফাউণ্ডেশ্যন বা EPA সংস্থা আছে তেওঁলোকেও এই কথা সদৰি কৰিছে কিন্তু এই চৰাইৰ মৃত্যুক লৈ স্বাভাৱিকতেই ছ'চিয়েল মিডিয়াত একাংশ লোকে বিভিন্ন কথা বিয়পায়ো দিছে অষ্ট্ৰেলিয়াৰ পৰাও এনেধৰণৰ বাৰ্তা আহিছে যে ই এক ভয়াৱহ বাৰ্তা হ'ব পাৰে এটা
অশনি সংকেত হ'ব পাৰে বুলি কিন্তু আমি স্পষ্টীকৰণ দিছোঁ আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো এই কাৰণেই সেইবাবে আমি এই কথাখিনি উল্লেখ কৰি ইয়াত পোনপটীয়া সম্প্ৰচাৰটো আগবঢ়াইছোঁ যে ইয়াত আশংকাগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই ইয়াক লৈ বৰ বেছি চিন্তিত হোৱাৰ কাৰণ নাই সামাজিক মাধ্যমত বিভিন্ন কথা আহিলেও ইয়াৰ বিশেষ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু এয়া তদন্তৰ অধীনত আছে আৰু তদন্ততেই সকলো কথা স্পষ্ট হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে এইখিনি আছিলে এই মুহূৰ্তৰ তথ্য আকৌ আহিম আমি পৰৱৰ্তী সময়ত চাই থাকক নিউজ 18 অসম নৰ্থ